ত্ৰলৈক নাহি উবাম দেৱ দ্বিজৰত বিষ্ণুত ভকত যাৰ মহাগুণ গ্ৰাম কুখাৱৰ্ত দেখ পবিত্ৰ বিশেষ সমান হাতু দিবৰ তথাতে নগৰী বশেশ্ৰুতি পুৰী অমৰাৱতী সমহৰ গংগা যমুনাৰ বেদ মধ্যে হাৰ পতন প্ৰাত নগৰী আতি ৰূপৱতী সুৰুচি সুনীতি ভৈলা দুই পত্ৰেশ্বৰী দুয়ো সুচৰিতা গুণে অনিন্দিতা কুঞ্জৰ ৰাজগমনী প্ৰীণ ঘনস্তনী জাতিত পদ্মিনী কমল দল নয়নী। কৃষ্ণ পদে কৈছে অস্ত্ৰত শাস্ত্ৰত সবাত পাৰ্গত ত্ৰৈলোক্যে নাহি উপাম। উত্তানপাদ এনেকুৱা এজন ৰজা হ'ল যিজন অস্ত্ৰত আৰু শাস্ত্ৰত সকলোতে পাৰ্গত, যাৰ উদাহৰণ ত্ৰৈলোক্যত পাবলৈ নাই, লগতে দেৱ দ্বিজ ৰত বিষ্ণুত ভকত যাৰ মহাগুণগ্ৰাম। আত্মা আমাৰ জীৱ অস্ত্ৰ শাস্ত্ৰত সকলোতে পাৰ্গত, মানে জীৱৰ এটা শক্তি, যিহেতু জীৱ বা আত্মা ভগৱানৰ অংশ, ভগৱান সৰ্বজ্ঞ, সেইকাৰণে আত্মাটো ইয়াৰ বিশেষকৈ 7টা মূল কোৱালিটি আছে। এটা হৈছে নিজস্ব এটা শক্তি আছে, পাৱাৰ। আত্মাই সদায় শান্ত বিচাৰে, শান্তিত বিচাৰে, শান্ত পৰিৱেশ। এটা হৈছে এই পবিত্ৰতাটো, সুচিতাটো ভাল পায়। আত্মা অতি জ্ঞানৱন্ত, নলেজেবল, ই প্ৰেম ভাল পায়, আনন্দত থাকি ভাল পায়, আৰু আত্মাই সদায় সততাত থাকি ভাল পায়। এই আত্মাৰ কোৱালিটি। আত্মাৰ বিষয়ে আমি সেইকাৰণে অনুভৱ কৰিব পৰা নাই, আত্মাৰ শক্তিটো আমি সেইকাৰণে পোৱা নাই, আমি অন্তৰ্মুখী নহওঁ, বাহিৰত ঘূৰি ফুৰিছোঁ। গীতাত এটা শ্লোক আছে, নাহি জ্ঞানেন সদৃশম পবিত্ৰমিহ বিদ্যতে তৎ স্বয়ং যোগ সংসিদ্ধ কালেন আত্মা নিবিন্দতি। 4ৰ্থ অধ্যায় 38 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, জ্ঞানতকৈ পবিত্ৰ একো বস্তু নাই, আৰু সেই জ্ঞান বহুতো ঋষি মুনিয়ে নিজৰ আত্মাৰ পৰা উপলব্ধি কৰিছে, নিজৰ আত্মা অন্তৰ্মুখী হ'বলৈ শিকিছে। সেইকাৰণে আমাৰ আত্মা বিশেষ কোৱালিটি আছে। ইয়াত উত্তানপাদক কৈছে, উত্তানপাদো অস্ত্ৰ শাস্ত্ৰ সকলোতে পাৰ্গত, লগতে দেৱ দ্বিজৰত আৰু বিষ্ণুৰ ভকত। আত্মা যিহেতুকে পৰমাত্মাৰ অংশ, ভগৱান কৃষ্ণৰ অংশ। প্ৰমাণ গীতাত কৈছে, মামে বংশ জীৱলোকে জীৱভূত সনাতন, ৫ম অধ্যায় ৭ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সমস্ত জীৱ মোৰ অংশ। ভগৱানৰ অংশ হিচাপে আত্মাই পৰমাত্মাৰ ওচৰলৈ যাব বিচাৰি আছে, আৰু পৰমাত্মা হৈছে আনন্দ স্বৰূপ, ৰসো বৈশ। সেইকাৰণে আমাক আনন্দ লাগে, আৰু আত্মাই প্ৰতিটো মুহূৰ্তত ভগৱানময় হৈ থাকিব বিচাৰিছে, ঈশ্বৰৰ ওচৰলৈ যাব বিচাৰি আছে। সেইকাৰণে ইয়াত লিখিছে, উত্তানপাদ অস্ত্ৰত শাস্ত্ৰত সবাতো পাৰ্গত ত্ৰৈলোক্য নাহি উপাম দেৱ দ্বিজৰত বিষ্ণুত ভকত যাৰ মহাগুণগ্ৰাম। ক'ত ৰজা হৈছে পুনৰ দিছে, কুশাৱৰ্ত দেশ পবিত্ৰ বিশেষ সমান সাতু দ্বীপৰ তথাতে নগৰী বৰ্ষেশ্বতী পুৰী অমৰাৱতী সমখৰ। উত্তানপাদ ৰজা হৈছে কুশাৱৰ্ত নগৰত, কুশেৰে আবৃত্ত এখন নগৰ। আমাৰ শৰীৰটো যদি আমি চাওঁ, আমাৰ সৰ্ব শৰীৰত কুশেৰে ভৰি আছে, যিবিলাক নোম। এই শৰীৰটো এখন কুশৰে আবৃত এখন দেশ। দেশ বুলি কিয় কৈছে?
গীতাত ত্ৰয়োদশ অধ্যায়ত আছে ইদম শৰীৰম কৌন্তেয় ক্ষেত্ৰমিতি অভিধীয়তে এতজ্য ব্যক্তিতম প্ৰাহু ক্ষেত্ৰজ্ঞ ইতি তদ্বিদ ত্ৰয়োদশ অধ্যায় প্ৰথম শ্লোক গীতা এই শৰীৰটো এখন ক্ষেত্ৰ কিয় যেনেকৈ খেতি পথাৰত আমি কিবা ফসল ৰুলে যিটো বীজ লগাও তেনে ধৰণৰ ফল পাওঁ এই শৰীৰটোতো যেনে ধৰণৰ ফল লগাম তেনে ফল আমি পাম মানে যেনেকুৱা কৰ্ম শৰীৰটোৱে কৰিব তাৰ ফল তেনে ধৰণে আমি পাম সেইকাৰণে খেতিৰ লগত শৰীৰটোৰ তুলনা কৰিছে ক্ষেত্ৰ বুলি কৈছে ইয়াত কৈছে গংগা যমুনাৰ বেদমধ্যেষাৰ পত্তন পাত নগৰী আতি ৰূপৱতী সুৰুচি সুনীতি ভৈলা দুই পটেশ্বৰী উটানপাদে পত্তন নগৰীত যিখন ক্ষেত্ৰত আহি ৰজা হ'ল সেই ক্ষেত্ৰখনৰ নাম দিছে পত্তন যাৰ বিনাশ আছে আমাৰ শৰীৰটো স্থায়ী নহয় জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে নাত্বম সূচিতুম অৰ্হসি দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতাত অৰ্জুনক কৈছে হে অৰ্জুন জন্ম ললে মৃত্যু আছে শৰীৰটো নাশ আছে এই শৰীৰটোৰ শেষ অৱস্থা মাত্ৰ তিনিটা বিষ্ঠা পলু আৰু ছাই এজন মানুহৰ মৃত্যু হলে যদি নদীত উটুৱাই দিয়ে যদি কৰবাত পেলাই থয় চৰাই চিৰিকটি জীৱ জন্তুৱে খাই বিষ্ঠা কৰি উলিয়াই দিয়ে যদি পুতি থয় গেলি পচি পলু হৈ যাব আৰু যদি জ্বলাই দিয়ে ছাই হৈ যাব শৰীৰটো বিনাশী এই কুশাবৰ্ত পত্তন নগৰীখনত উত্তানপাদ আহি ৰজা হ'ল আৰু দুগৰাকী পত্নী বিয়া কৰালে এগৰাকীৰ নাম দিছে সুৰুচি আৰু এগৰাকীৰ নাম দিছে সুনীতি আমি যদি সকলো উত্তানপাদ হওঁ আমাৰো দুগৰাকীকৈ পত্নী আছে আইসকলে নাভাবিব আকৌ আমি কেনেকৈ বিয়া কৰাম আমি যিহেতুকে জীৱ বুলি কৈছোঁ আত্মা আমাৰ দুগৰাকীকৈ পত্নী আছে কি সুৰুচি আৰু সুনীতি যিবিলাকে ৰুচি সম্পন্ন কৰি আমি ভাল পাওঁ কেতিয়াবা ৰাতিপুৱা আপোনাৰ কৰ্তব্য কৰ্ম আছে সোনকালে উঠাৰ কিন্তু উঠিবলৈ মন যোৱা নাই ঠাণ্ডা বতৰ শুই ভাল লাগিছে এটো ৰুচি নীতিটো কোনটো সোনকালে উঠাটো সুনীতি সুৰুচি দুইটা আমাৰ ভিতৰত আছে তাৰ মানে উত্তানপাদে দুজনী পত্নী বিয়া কৰাইছে সুৰুচি আৰু সুনীতি এতিয়া কোনজনীক আকোৱালি লওঁ উত্তানপাদে কোনজনীক নিজৰ কৰি লৈছে আকোৱালি লৈছে কোন গৰাকীক এলাগি কৰি ৰাখিছে এই কথাটো চাবলগীয়া আৰু উত্তানপাদৰ লগত আমি বিলাকে কোন গৰাকীক কাষত ৰাখিছো কোন গৰাকীক এলাগি কৰি ৰাখিছো এইটো তাৎপৰ্যপূৰ্ণ ইয়ালৈকে গৈছে ইয়াৰ পিছত কি আহে চাওঁ কৃষ্ণ হে ৰাম কায় বাক্য মনে হয়নে ভোজনে উটান পাদনি পতি সুনীতিত কৰি সুৰুচিৰ সংগে বহাইলাই অধিক প্ৰীতি ৰাম ৰাম পাছে সুৰুচিৰ পুত্ৰ এক ভৈল ৰাজাৰ স্নেহ একান্ত আতি দায়াতৰে গণি পহি তাৰে উত্তম নাম থৈল কৃষ্ণ পদে কৈছে কায় বাক্য মনে শয়নে ভোজনে উত্তানপাদ নৃপতি সুনীতিত কৰি সুৰুচিৰ সংগে বঢ়ালা অধিক প্ৰীতি উত্তানপাদে দুজনী পত্নী বিয়া কৰালে এগৰাকীৰ নাম দিছে সুনীতি এগৰাকী হ'ল সুৰুচি তেওঁ দুজনী পত্নীৰ সুৰুচিক আকোৱালি ল'লে আৰু সুনীতিক এলাগি কৰি ৰাখিলে আমি বিলাকে কি কৰিছোঁ এই সুৰুচি আৰু সুনীতি কিহৰ কাৰণে সুৰুচিক আকোৱালি লৈছে কিহৰ কাৰণে সুনীতিক আঁতৰাই থৈছে আমাৰ বিলাকে আমি বিলাকে জীৱনত কি কৰিছোঁ ৰুচি সম্পন্ন কামবিলাক কৰি তাতে আনন্দত মজি আছো নে কৰ্তব্য কৰ্মবিলাক যাৰ যিটো কৰ্তব্য শাস্ত্ৰসন্মত নীতিসন্মত সেইবিলাক আমি আঁতৰাই থৈছো নেকি
কিয় কৰোঁ আমি? সুৰুচিক আঁকোৱালি কিয় লয়? চাওক, বৰ্তমান পৃথিৱীত 900 কোটিৰ ওপৰত মানুহ আছে, কাৰো লগত কাৰো মিল নাই। সেইকাৰণে আমি কাৰোবাৰ নাম এটা ক'লে গম পাওঁ এজন অমুক এজন তমুক। আপোনালোকে জানি আচৰিত হ'ব, ভগৱানৰ এনেকুৱা অনুপম সৃষ্টি, আমাৰ আঙুলিৰ ছাপটো এজনৰ লগত এজনৰ নিমিলে। ফিংগাৰ প্ৰিণ্টছবিলাক কাৰো লগত কাৰো মিল নাই। ইমান বৈষম্যতাৰে ভৰা এইখন সংসাৰত এটা বস্তুৰ কিন্তু মিল আছে, সেইটো হৈছে আমাক সকলোকে আনন্দ লাগে। আপুনিও আনন্দ বিচাৰি আজি ইয়ালৈ আহিছে, আমিও আনন্দ বিচাৰিয়ে চাকৰিৰ পৰা ওলাই আহিছোঁ। ভিক্ষাৰীজনে ভিক্ষা খুজিবলৈ গৈছে আনন্দ বিচাৰি, চোৰটোৱে চুৰ কৰিবলৈ গৈছে আনন্দ বিচাৰি। সকলোৱে কেৱল আনন্দৰ পিছত দৌৰি আছে। কিয়? আনন্দ কিয় লাগে? 1 নম্বৰ কথা, আনন্দ ক'ত পাম? 2 নম্বৰ কথা, এই দুটাই ধ্ৰুৱ চৰিত্ৰৰ মূল বস্তু। আনন্দ আমাক কিয় লাগে? প্ৰত্যেকজনে সুখৰ কাৰণে কাম কৰিছে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি যিমান কৰ্ম কৰিছোঁ, উদ্দেশ্য কিন্তু এটা। হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকা ল'ৰা এটাক যদি প্ৰশ্ন কৰে যে বোপাই তই কি বিচাৰিছ, ল'ৰাজনে ক'ব যে মই হায়াৰ ছেকেণ্ডেৰীত ভালকৈ ৰিজাল্ট কৰাটো বিচাৰিছোঁ। কি হ'ব তেতিয়া? বোলে ভাল কলেজ এখনত এডমিশ্যন পাম। আচ্ছা, তই ভাল কলেজত বাৰু এডমিশ্যন পালি, তেতিয়া কি হ'ব? বোলে মই গ্ৰেজুৱেশ্যন কৰিম। তাৰপৰা গ্ৰেজুৱেশ্যন কৰিলে কি হ'ব? মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিম। আচ্ছা, তই ভাল ইউনিভাৰ্চিটি এখনত এডমিশ্যন লৈ মাষ্টাৰ ডিগ্ৰী কৰিলি, তেতিয়া কি লাভ হ'ব? বোলে মই PhD কৰিম, ডক্টৰেট ল'ম। PhD কৰিলি বাৰু, তই ডক্টৰেট হ'লি, কি কৰিবি তেতিয়া? বোলে চাকৰি কৰিম। কিয়? পইচা পাম। পইচা পালে কি হ'ব? মাটি বাৰী কিনিম, ঘৰ দুৱাৰ বনাম। তেতিয়া কি হ'ব? তেতিয়া কি হ'ব? বিয়া বাৰু পাতিম। আচ্ছা, বিয়া পাতিলি বাৰু, বিয়া পাতিলে তোৰ কি লাভ হ'ব? বোলে মোৰ সতি সন্তান হ'ব। সতি সন্তান হ'লে কি হ'ব? তেতিয়া কি কৰিবি তই? বোলে মোৰ যেতিয়া ধন টকা পইচা হ'ব, সতি সন্তান যেতিয়া হ'ব, ঘৰ দুৱাৰ গাড়ী ঘোঁৰা চব যেতিয়া বস্তু হৈ যাব, তেতিয়া আনন্দত থাকিম, সুখত থাকিম। তাৰ মানে এই যে গোটেই প্ৰচেছটো, এই যে হায়াৰ ছেকেণ্ডেৰীৰ পৰা বুলি, ইউনিভাৰ্চিটিৰ পৰা বুলি, ডক্টৰেটৰ পৰা বুলি, চাকৰিলৈকে বুলি যিমানখিনি প্ৰচেছ কৰি আছে, মূল উদ্দেশ্য এটা, সেইটো হৈছে সেই সুখ শান্তিত থকাটো, মানে আনন্দ প্ৰাপ্তি। আনন্দ লাগে আমাক। কিয়? কাৰণ আমি জীৱবিলাক পৰম আনন্দৰ অংশ। যেনেকৈ একুৰা জুই যেনিবা ঠাণ্ডা দিনত আপোনালোকে জুই পুৱাই থাকে নহয়, খৰি এডাল দি যেতিয়া জুইখিনি লৰাই দিয়ে, তেতিয়া কি হয়? তাৰ পৰা স্ফুলিংগবিলাক ওলায়, স্ফুলিংগ ওলায় নহয়। ঠিক তেনেকৈ সৃষ্টিৰ আদিত ভগৱানৰ উদৰৰ পৰা আমি জীৱবিলাক বাহিৰ হৈ আহিছোঁ। জীৱ সনাতন, জীৱৰ কেতিয়াও নষ্ট নহয়, জীৱ সনাতন। প্ৰত্যেকটো জীৱ প্ৰভু ভগৱন্তৰ উদৰৰ পৰা ওলাই আহিছোঁ, মানে ভগৱানৰ অংশ। ভগৱান আনন্দ মূৰ্তি। ৰসু বৈশ্যহ তৈত্তৰীয় উপনিষদত কৈছে সেইজন আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ কৈছে কৃষি ভূবাচক শব্দ ন নিবৃত্তিবাচক দ্বৈউ ৰেখাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত। কৃষ্ণ শব্দৰ অৰ্থ কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। কেৱল আনন্দ স্বৰূপ ভগৱান কৃষ্ণ যিহেতু আনন্দ, আৰু আমি আনন্দৰ অংশ, গতিকে আমি আমাৰ মূললৈ যাব বিচাৰিছোঁ। প্ৰত্যেক বস্তু নিজৰ মূলত যাব বিচাৰে। বৰষুণ দিলে ইয়াত পানীখিনি নদী নলা নৰ্দমা হৈ সাগৰলৈ যাব বিচাৰে। বন্তি গছি আপোনালোকে জ্বলাই দিছে, আকাশৰ ফালে সূৰ্যৰ ফালে যাব বিচাৰিছে। প্ৰত্যেকে নিজৰ মূললৈ যাব বিচাৰে, আৰু আত্মাই পৰমাত্মাৰ ওচৰলৈ যাব বিচাৰিছে। পৰমাত্মা হৈছে আনন্দময়, স্বৰূপানন্দ, সহজানন্দ, হৃদয়ানন্দ, পৰমানন্দ, সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, হৃদয়ানন্দ, বিভিন্ন আনন্দ স্বৰূপ তেওঁ। সেইকাৰণে আমাক আনন্দ লাগে। 1 নম্বৰ কথা,
আমি আনন্দৰ অংশ হোৱাৰ কাৰণে আমাক আনন্দ লাগে আনন্দটো পাম ক'ত এতিয়া এই 2 নম্বৰ প্ৰশ্নটো যদি বুজি লওঁ তেতিয়া আমাৰ জীৱন ধন্য হৈ যাব তিনটা মূল তত্ত্ব আছে সংসাৰত এক হৈছে ভগৱান এক হৈছে তেওঁৰ সৃষ্টি এই সংসাৰ যাক মায়া বুলি কয় আৰু এক হৈছো আমি জীৱ আমি হৈছো জীৱ আমাৰ বাহিৰে দুটা আছে এক হৈছে ভগৱান আন হৈছে তেওঁৰ সংসাৰ মায়া আমাক আনন্দ লাগে আনন্দ আমাক লাগে আমাৰ বাহিৰে দুটা স্থান আছে এফালে ভগৱান আৰু এফালে তেওঁৰ সৃষ্টি কৰা সংসাৰখন মায়া ব্ৰহ্মলোক পৰ্যন্ত স্বৰ্গ আদি কৰি পেলাই ব্ৰহ্মলোকলৈকে যত জীৱান আছে সব মায়াৰ সৃষ্টি আনন্দটো ক'ত পাম এতিয়া হয়তো ভগৱানত আছে নহলে সংসাৰত আছে মায়াৰ বিষয়ে ব্ৰহ্মাক সৃষ্টিৰ পূৰ্বত 4টা শ্লোকত যি ভাগৱত শুনাইছিল চতুশ্লোকী ভাগৱত বুলি কয় তাৰ দ্বিতীয় শ্লোকটোত কৈছিল মায়াৰ বিষয়ে ঋতেৰ্থে যত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাসো যথা তমঃ 2:34 দ্বিতীয় স্কন্ধ নৱম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে গুৰুজনাই দ্বিতীয় স্কন্ধত অবস্তুক দেখায় বস্তুক আবৰি এহিকে মোহৰ মায়া জানা নিষ্ট কৰি মায়ায় অবস্তুক বস্তু কৰি দেখুৱায় আপোনালোকে হয়তো জানে মই এছএছবিত আছিলোঁ এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে 2022ত ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ ভকতৰ লগত থাকিম বুলি মোৰ জয়সলমেৰত পোষ্টিং আছিল 95 পৰা 2001লৈকে ৰাজস্থানৰ জয়সলমেৰ মৰুভূমিত আমি যেতিয়া আছিলোঁ গৰম দিনত 52 ডিগ্ৰী সেলসিয়াছলৈকে টেম্পাৰেচাৰ যায় তাপ হয় 52 ডিগ্ৰী অসমত এবাৰ 42 ডিগ্ৰী হওঁতে মানুহৰ হাহাকাৰ তাত যেতিয়া ৰ'দত বালিলে আমি চাই দিওঁ দূৰলে কেৱল বালি আৰু বালি কিছু দূৰত এনেকুৱা লাগে যেন পানী আছে হ্ৰদ কিন্তু আপুনি যদি আগবাঢ়ি গৈ থাকে সেই পানীখিনিও পিছলে গৈ থাকিব তাৰ মানে আসলতে তাত পানী নাই মৰিচিকা বুলি কয় মৃগতৃষ্ণা বুলি কয় আমাৰ পকা ৰাস্তাবিলাকত আলকতৰা বেছিকৈ দিলে খুব ৰ'দত যদি আপোনালোকে চাই দিয়ে তেতিয়া আপোনালোকে দেখিব তাতো পানীৰ আভাস পাব আগবাঢ়ি গৈ থাকক পানী তেনেকে গৈ থাকিব মিছা অবস্তুক বস্তু কৰি দেখুৱায় আৰু কি কৰে অবস্তুক দেখায় বস্তুক আবৰি এইহে মোহৰ মায়া জানা নিষ্ট কৰি নাথাকিতো যেন দেখি চন্দ্ৰমাত দুটয় থাকিতো ৰাহুক যেন কেহু নেদেখয় সেই মতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখায় জীৱক মায়াৰ 3টা গুণ অতি ভয়ানক সত্য ৰজ তম এই 3টা গুণে ভগৱানৰ ওচৰৰ পৰা আমাৰ মনটো আনি সংসাৰৰ ফাললৈ দলিয়াই দিয়ে এইফালে যা ধন টকা পইচাত লাগ আৰু সেই কাৰণে আমি আনন্দটো এই মায়াৰ সংসাৰখনতে আছে বুলি ভাবো যদিও শাস্ত্ৰত কৈছে তাত নাই অবস্তুক বস্তু কৰি দেখুৱাইছে কিয় তুমি সময় বৰবাদ কৰিছা কিন্তু নাই আমি মানিব নোৱাৰো আমি ভাবো যে ধন টকা পইচা কাপোৰ কানি ঘৰ দুৱাৰ তাতে আছে কোভিডৰ সময়ত আমাৰ তাত এগৰাকী আয়ে তেওঁৰ স্বামীক ক'লে যে মোক পাটৰ কাপোৰ এযোৰ লৈ দিয়া গিৰিয়েকে ক'লে যে কোভিডৰ সময় চলি আছে চাৰিওফালে ত্ৰাহিমাম গতিকে ল'ৰা ছোৱালী কিটাকে কিবা এটা আনি দিওঁ তুমি এবাৰ ল'ব নালাগে আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো আমাৰ ফালে যদি বিচৰা বস্তুটো গিৰিয়েকে নিদিও নথওঁ কয় আইগৰাকীয়ে মুখখন কিবা এটা এংগলত ফাউচকে মাৰি দিয়ে চাইডলে আপোনালোক তেনেকুৱা যেন লগা নাই ঠিকে আছে ইয়াত আৰু আইগৰাকীও যেতিয়া নিদিও বুলি ক'লে লগে লগে মুখখন ভেঙুচালি কৰি চাইডলে মাৰি দিলে ফাউচকে গিৰিয়েকে গম পালে যে এইটো এটা ভয়ানক কথা হ'ব ধুমুহাৰ আগজাননী আহিছে বৰদৈচিলা অসময়তে আহি যাব পাৰে সেই কাৰণে 20,000 টকা দি এযোৰ পাটৰ কাপোৰ লৈ দিলে পাটৰ কাপোৰযোৰ পোৱাৰ পাছত আইগৰাকীৰ
সুখত ৰাতিও টোপনি নাই। দুটা কাৰণত আমাৰ টোপনি নাহে, এটা হৈছে অতিপাত দুখত আৰু এটা হৈছে অতিপাত সুখত। দুখত বাৰু টোপনি নহাটো হজম কৰিব পাৰি, সুখত কিয় টোপনি নাহে? আমাৰ প্ৰত্যেকৰে মনে সজা একোজনকৈ প্ৰতিদ্বন্দ্বী আছে। সেইগৰাকীয়ে কিমান টকা দি কাপোৰ আনিছে? বোলে 10,000, মই 15,000 কাপোৰ আনিম। সেইজনে কিমান টকা দি গাড়ী লৈছে? বোলে 10 লাখ টকীয়া গাড়ী, মই 15 লাখ টকীয়া গাড়ী আনিম। মনে মনে কম্পিটিশ্যন। আৰু সেইজন প্ৰতিদ্বন্দ্বী তেওঁৰ নিজৰ ভাই ককাই হ'ব পাৰে, তেওঁৰ বন্ধু হ'ব পাৰে, তেওঁৰ গাঁৱৰ কোনোবা হ'ব পাৰে, তেওঁৰ ওচৰ চুবুৰীয়া হ'ব পাৰে। মনে মনে চবেই কম্পিটিশ্যন কৰি আছে, প্ৰকাশ্যভাৱে নকয় আচ্ছা সি এনেকুৱা আনিছে, মই তাতকৈ আৰু দামী আনি দেখুৱাম। এইটো ভাব। আইগৰাকীয়েও ভাবিলে 20,000 টকীয়া যেতিয়া কাপোৰ পাইছোঁ, মোৰ যিগৰাকী প্ৰতিদ্বন্দ্বী মোৰ ঘৰৰ কাষত আছে, ৰাতিপুৱাই কেনেকৈ তেওঁক খবৰটো দিব পাৰোঁ, এইটো আশাত ধৰফৰাই আছে ৰাতি। আৰু ৰাতিপুৱা 4:30টাতে উঠিছে, উঠি গৈ ঠাই সৰাৰ চলেৰে সেই মানুহ ঘৰলৈ চুচুক চামাক চাই আছে। সিফালৰ পৰা বায়েকগৰাকী উঠি আহিছে আৰু ইফালৰ পৰা মাতিলে, অ বাইদেউ সাৰ পালে? বোলে পালোঁ। কি হ'ল আজি দেখোন সোনকালে? বোলে নক'ব আৰু, আমাৰ এইটো একেবাৰে পগলা, বোলে বৰ অকৰা মানুহ এটা। বায়েকে সুধিছে, ৰাতিপুৱাই ৰাতিপুৱা মানুহটোক অকৰা সজালা, পগলা সজালা, কাৰণটো কি? এওঁ ক'বলৈ চান্স বিচাৰি আছে। বোলে নক'ব আৰু, এইবাৰ মই কৈছিলোঁ ক'ভিড আহিছে, ইমান চাৰিওফালে গোটেই দিগদাৰ লগাই আছে, মোক কাপোৰ কানি একো নালাগে। মানুহজনে নেমানিলে নহয়, বুজিছেনে বাইদেউ? 20,000 টকা দি পেলাই পাটৰ কাপোৰ এযোৰ আনিছে, শুনাই দিলে ৰাতিপুৱাই, একদম সুখত ফুলি আছে। পিছে যিগৰাকীক 20,000 টকীয়া কাপোৰৰ খবৰ দি পেলাই নিজে গংগাটোপ হৈ ফুলি আছে, সেইগৰাকীৰ গিৰিয়েকো আমাৰ দৰে পাৰামিলিটাৰীত কাম কৰে, 2 মাহৰ ছুটীত ঘৰলৈ আহিছে আৰু ঘৈণীয়েকৰ কাৰণে এযোৰ কাপোৰ লৈ আহিছে। বায়েকে সিফালৰ পৰা ক'লে, আমাৰ এওঁ ছুটীত আহিছে বিহু বুলি 2 মাহৰ, মোলৈও কাপোৰ এযোৰ লৈ আহিছে। এওঁ ইফালে মনত আহিলেই অলপ খেলি মেলি, বোলে কিমান লৈছে কিমান লৈছে? বায়েকে ক'লে 25,000। ইফালে বেলুন ফুটিলে ধপকে, চেছ। গোটেই ৰাতি যিমান সুখত শুব পৰা নাছিলে, মাত্ৰ এটা খবৰ পালে যে তেওঁৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে যিযোৰ কাপোৰ আনিলে, এওঁৰ জোৰতকৈ 5,000 বেছি। লগে লগে কাপোৰযোৰত সুখ নাইকিয়া হৈ গ'ল। কেনেকৈ? কিয়? যদি কাপোৰযোৰত সুখ আছিলে, তেতিয়াহ'লে তেওঁৰ 25,000 নালাগে, 50,000 টকীয়া কাপোৰ আনিলেও তোমাৰ 20,000 কাপোৰযোৰে সুখটো দিব লাগিছিল। কিয় দিব নোৱাৰিলে? কাৰণ কাপোৰযোৰত সুখ নাছিলে। সুখৰ দুখৰ জানা মনেহে কাৰণ, মনৰ সংস্কাৰে আচৰয় কৰ্মগণ। সুখ দুখবিলাক আমাৰ মনৰ মাজত আছে। মনটোৱে ভাবিছোঁ কাপোৰযোৰত সুখ আছে, মনটোৱে ভাবিছোঁ বিভিন্ন ধৰণৰ কৰ্ম কৰিলে সুখ পাম, মনটোৱে যেনেকৈ যেনেকৈ আমাক চলাইছে আমি তেনেকৈ চলি আছোঁ। শাস্ত্ৰই কি কৈছে তাৰ ওচৰলৈ আমি যোৱা নাই। শাস্ত্ৰত কৈছে, মায়াৰ মাজত আপুনি কোনোদিন বিচৰা সুখটো নাপায়। এইটো জন্ম নালাগে, কোটি জন্ম মনুষ্য হৈ আহক, যেতিয়ালৈকে কৃষ্ণৰ চৰণত শৰণ নলয় তেতিয়ালৈকে আনন্দ নাপায়। কাৰণ কৃষ্ণ হৈছে আনন্দময়। আপুনি ডাক্তৰৰ তাত গ'ল, ডাক্তৰে আপোনাৰ শাৰীৰিক অসুস্থতাৰ কাৰণে বিভিন্ন চেক কৰিলে, লেবৰেটৰীত টেষ্ট কৰিলে আৰু মেডিচিন দিলে। আপোনাক ক'লে যে আপুনি মেডিচিন কেইটা লৈ যাব। মেডিচিন আপুনি আনিবৰ কাৰণে ক'ত সোমাব এতিয়া? হোটেলত, কাপোৰৰ দোকানত নে ফাৰ্মাচীত? য'ত ঔষধটো পায়, য'ত মেডিচিন এভেইলেবল আছে, আপুনি তালৈ যাব লাগিব। মায়া আৰু ভগৱানৰ মাজত, মায়াত কৈছে যে অবস্তুক বস্তু কৰি দেখুৱাই আছে, ইয়াত আনন্দ নায়েই। ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ সম্পত্তি, ইয়াত আপুনি আনন্দটো নাপায় যিটো আপোনাক লাগে। আম্বানীৰ দৰে আপোনালোকে সকলোৱে জানে, ৰিচেষ্ট মেন, অতি ধনী মানুহ,
পিতেকৰ বিয়া পাতোতে যেতিয়া পিতেকক দুআষাৰ ক'বলৈ দিলে মঞ্চত আৰু পিতেকে ক'লে মই শাৰীৰিকভাৱে অসুস্থ, মোৰ কাৰণে মা দেউতাই সৰুৰে পৰা বহুত কষ্ট কৰিছে, আম্বানীয়ে কান্দি পেলালে। অজস্ৰ টকা পইচা, কিন্তু পিতেকৰ শাৰীৰিক অসুস্থতাৰ কাৰণে মনত আনন্দ নাই, আনন্দ নাই। ধন টকা পইচা ঘৰ দুৱাৰ কাপোৰ কানি আপোনাক আনন্দ দিব নোৱাৰে যেতিয়ালৈকে আপুনি আনন্দৰ চৰণত খামোচ মাৰি নধৰিব। য'ত আনন্দ আছে তাত ধৰিব লাগিব। যেতিয়ালৈকে কৃষ্ণৰ চৰণ নাচাপিম, কৃষ্ণ আনন্দময়, ৰসময়। তৈত্তৰীয় উপনিষদত কৈছে তেওঁ আনন্দ স্বৰূপ। গতিকে আনন্দক যদি আমাক লাগে, আনন্দ যদি আমাক লাগে, কৃষ্ণৰ চৰণত খামোচ মাৰি ধৰিব লাগিব। কিন্তু আমিবিলাকে ইন্দ্ৰিয়ৰ প্ৰীতি সাধন কৰিবৰ কাৰণে, সৰু সৰু সুখবিলাক পাবৰ কাৰণেই তাতে আনন্দ আছে বুলি ভাবি সুৰুচিক আঁকোৱালি ৰাখিছোঁ। সুৰুচি মানে ৰুচি সম্পন্ন কামবিলাক, যি মন যায় তাকে কৰি। শাস্ত্ৰৰ কথা আমি নুশুনো, শুনিলেও মানিবলৈ ইচ্ছা নাই, নীতিক আঁতৰাই থৈ দিছোঁ। অৰ্জুনক গীতাত কৈছে তস্মাৎ শাস্ত্ৰম প্ৰমাণম তে কাৰ্য কাৰ্য ব্যৱস্থিত জ্ঞাত্বা শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰ্তুমিহৰ্হসি। ষষ্ঠাদশ অধ্যায় 24 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ কাৰ্য আৰু অকাৰ্যৰ ক্ষেত্ৰত শাস্ত্ৰ প্ৰমাণ। শাস্ত্ৰত কি কৈছে? আপুনি মই আনন্দ ক'ত পাম? আজি মানুহ বিভ্ৰান্তিত ঘূৰি আছে। ক'ত আশ্ৰয় ল'ব? শৰণ ক'ত ল'ব? বিভিন্নজনে বিভিন্ন মত দিছে, বিভিন্ন ব্যাখ্যাকাৰে বিভিন্ন ব্যাখ্যা কৰিছে। সাধাৰণ মানুহখিনিৰ পাজল লাগিছে। শুনিব কাৰ কথা? কাৰ মতটো ধৰিব? কোনজন শুদ্ধ? কাৰ কথা শুনিব? কাৰো কথা শুনিব নালাগে। যিকোনো কথা মানিবৰ কাৰণে আমাৰ সনাতন ধৰ্মত, ভাৰতীয় দৰ্শনত একেবাৰে 4টা মিনিমাম প্ৰমাণৰ কথা দি থৈছে। যিকোনো কথা মানিবৰ কাৰণে 4 ধৰণৰ প্ৰমাণ। এক হৈছে প্ৰত্যক্ষ প্ৰমাণ, যিটো মই নিজে শুনিছোঁ, মই দেখিছোঁ, মই চুই চাইছোঁ, মই টেষ্ট কৰি চাইছোঁ, মই শুঙি চাইছোঁ। 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা নিজে উপলব্ধি কৰাটো প্ৰত্যক্ষ প্ৰমাণ। অনুমান প্ৰমাণ এটা আছে। দূৰত ধোঁৱা দেখিছে, ইয়াৰ পৰা কৈছে যে ধোঁৱা আছে যেতিয়া জুই আছে, এইটো অনুমান। এটা আছে উপমান। তই নীল গাই দেখিছনে? বোলে দেখা নাই। নীল গাই কেনেকুৱা? আমাৰ গাইবিলাকৰ নিচিনা। কুঁহিয়াৰ খাই পাইছ? নাই পোৱা। কেনেকুৱা? মিঠা। মিঠা মানে কেনেকুৱা? গুড়ৰ নিচিনা, চেনিৰ নিচিনা। নিচিনা চেনি বা গুড় খালে কুঁহিয়াৰ খোৱাটো নুবুজায়। আমাৰ গাইজনী দেখি আহিলে নীল গাই দেখাটো নুবুজায়। আজিকালি ভাওনাত ভাওৰীয়া ওলালেও ধোঁৱা দিয়ে, ফাংচনত গায়কে গান গালেও ধোঁৱা দিয়ে। ধোঁৱা থাকিলে জুই নহ'বও পাৰে। প্ৰত্যক্ষ প্ৰমাণো কেতিয়াবা কেতিয়াবা গ্ৰহণযোগ্য নহ'ব পাৰে। কুৰুক্ষেত্ৰৰ যুদ্ধত দ্ৰোণাচাৰ্যক যুধিষ্ঠিৰে ক'লে অশ্বত্থামা হত। নিজ কাণেৰে শুনিছে, কোৱাজন যুধিষ্ঠিৰ, ধৰ্মৰাজ, সত্যবাদী। কি বুলি ক'লে? অশ্বত্থামা মৰি গ'ল। ধনুষৰ পেলাই দিলে, মোৰ পুত্ৰ মৃত্যু হৈ গ'ল আৰু কি যুদ্ধ কৰিম। কিন্তু আচলতে কথাটো জানো সত্য? নহয়। অশ্বত্থামা হত সত্য, ইতি গজ। এই ইতি গজটো কোৱালে ভগৱান কৃষ্ণ ইংগিত দি দিলে, ঢাক ঢোল মৃদংগ চব বজাই দিলে, পিছৰখিনি নুশুনিলে। শুনিলে কোনখন? অশ্বত্থামা হত। অশ্বত্থামা হতটো সত্য, শুনাটো ঠিক শুনিছে। কিন্তু এইটো সত্য নহয় যে অশ্বত্থামা মানে দ্ৰোণাচাৰ্যৰ পুত্ৰৰ মৃত্যু হৈছে। ই অসত্য। কিন্তু দ্ৰোণাচাৰ্যই মানি ল'লে। সেইকাৰণে প্ৰত্যক্ষ প্ৰমাণো কেতিয়াবা কেতিয়াবা গ্ৰহণযোগ্য নহ'ব পাৰে। তেতিয়া আমাৰ হাতত এটাই প্ৰমাণ আছে, ভাৰতীয় দৰ্শন শাস্ত্ৰই কৈছে, সেইটো হৈছে শব্দ প্ৰমাণ বা শাস্ত্ৰৰ প্ৰমাণ। আৰু যিসকলে শাস্ত্ৰৰ প্ৰমাণ মানে তেওঁলোকক আস্তিক বুলি কৈছে। আস্তিক। যি নামানে তেওঁলোক নাস্তিক। অকল ঈশ্বৰ মনা নমনাৰ কথা অহা নাই। শাস্ত্ৰৰ প্ৰমাণ গ্ৰহণযোগ্য মানিছেনে নাই? যিখিনি সনাতন ধৰ্মৰ ভাৰতীয় দৰ্শন শাস্ত্ৰ
যোনে মানিছে আস্তিক, যোনে নাই মনা নাস্তিক, বৌদ্ধিজিম, জৈনিজিম, চাৰবাৰ্গ, তেওঁলোক বেলেগ। সেইকাৰণে শাস্ত্ৰৰ প্ৰমাণ আমাৰ গ্ৰহণযোগ্য হ'ব, কিন্তু কোন শাস্ত্ৰ? অজস্ৰ শাস্ত্ৰ আছে, কোনখন মানিব এতিয়া? তেতিয়া ভাৰতীয় দৰ্শনে 3টা প্ৰস্থান দিলে, মাৰ্গ, পথ, বাট, ৰাস্তা। প্ৰথম ক'লে শ্ৰুতি প্ৰস্থান মানা। শ্ৰুতি বেদক কয়, বেদৰ সাৰ যিহেতুকে বেদান্তত আছে, উপনিষদত আছে, গতিকে শ্ৰুতি প্ৰস্থানত বেদান্তক ৰাখিছে, কৈছে উপনিষদত যদি লিখা আছে তেতিয়াহ'লে ই প্ৰামাণিক হ'ব। দ্বিতীয় আহি গ'ল স্মৃতি প্ৰস্থান। ঋষিমুনিসকলে অনুভৱ কৰিছিল যে বেদৰ মন্ত্ৰবিলাক চবে বুজি নাপায়, সেইকাৰণে তেওঁলোকে নিজৰ স্মৰণ শক্তিৰ দ্বাৰা, স্মৃতি শক্তিৰ দ্বাৰা বেদৰ ওপৰত ভিত্তি কৰি কিছুমান কাহিনী আকাৰে আমাক গ্ৰন্থ দিলে। মহাভাৰত তেনেকুৱা এখন স্মৃতি গ্ৰন্থ, স্মৃতি শাস্ত্ৰ। মহাভাৰতৰ ভিতৰৰে ভীষ্ম পৰ্বৰ 25ৰ পৰা 42লৈ এই 18টা চেপ্টাৰ সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। মহাভাৰতৰ সাৰ আছে গীতাৰ মাজত। সেইকাৰণে স্মৃতি প্ৰস্থানত গীতাক ৰাখিছে। যদি গীতা যদি কৈছে, গীতাত যদি আছে, তেতিয়া গ্ৰহণযোগ্য হ'ব, প্ৰামাণিক হ'ব। তৃতীয়টো হৈছে ন্যায় প্ৰস্থান, জাজমেণ্ট। ব্যাসদেৱে 555টা সূত্ৰৰ আন এখন গ্ৰন্থ ৰচনা কৰিলে, নাম দিলে ব্ৰহ্মসূত্ৰ। ব্ৰহ্ম কোন আচলতে, ভগৱান কোন জানিবৰ কাৰণে 555টা সূত্ৰত এখন গ্ৰন্থ লিখিলে, ব্ৰহ্মসূত্ৰ নাম দিলে। এতিয়া আপোনালোকে এটা কথা বুজক, শ্ৰুতি প্ৰস্থান বেদান্ত, যিজন ব্যাসদেৱে শ্ৰুতি প্ৰস্থানৰ বেদান্ত তেওঁ সৃষ্টি লিখিছে, সেইজনে ভাগৱতত কৈছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে। 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক। তাত কৈছে সমস্ত বেদান্ত সাৰ ভাগৱত শাস্ত্ৰ। তাৰ মানে শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয়, বেদান্তৰো সাৰ হৈছে ভাগৱত, গতিকে ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ। দ্বিতীয় হৈছে স্মৃতি প্ৰস্থান গীতা, গীতাত ক'বলগীয়া একোৱেই নাই। তৃতীয় হৈছে ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ। যিজন ব্যাসদেৱে ব্ৰহ্মসূত্ৰ লিখিছে, তেওঁৱে গৰুৰ পুৰাণত লিখিছে অৰ্থ অয়ম ব্ৰহ্মসূত্ৰ নাম। ভাগৱত ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য এটা এটা সূত্ৰ ইয়াত ব্যাখ্যা কৰিছে। তাৰ মানে শ্ৰুতি প্ৰস্থানৰ মূল গ্ৰন্থ বেদান্ত, বেদান্তৰ সাৰ ভাগৱত। ন্যায় প্ৰস্থানৰ মূল গ্ৰন্থ ব্ৰহ্মসূত্ৰ, ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য ভাগৱত। আৰু স্মৃতি প্ৰস্থানৰ মূল গ্ৰন্থ গীতা। তাৰ মানে আমাৰ হাতত দুখন গ্ৰন্থ আহিল প্ৰামাণিক হিচাপে, সাৰ হিচাপে। সেই দুখন হৈছে গীতা আৰু ভাগৱত। সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল, শাস্ত্ৰৰ উত্তম কি বুলি লিখিলে? গীতা ভাগৱত বুলি। গতিকে আপুনি কাৰো কথা শুনিব নালাগে, ৰন্তু শইকীয়াই কি কৈছে কেলে মানিব, কিন্তু শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে কি কৈছে সেইটো মানিব। কোনোবাই যদি আপোনালোকক ডিমোটিভেট কৰিব বিচাৰে, বেলেগ পথত লৈ যাব বিচাৰে, আপোনালোকে চেলেঞ্জ কৰিব পাৰে, তোমালোকে আমাক সেইটো মাৰ্ক দেখুওৱা যিটো গীতা শাস্ত্ৰত কৈছে, যিটো ভাগৱতত আছে। গীতাত কি আছে? 700 শ্লোকৰ এটা শ্লোক মাত্ৰ ধৃতৰাষ্ট্ৰই সুধিছে সঞ্জয়ক। সঞ্জয়, যাক ব্যাসদেৱে দিব্য দৃষ্টি দিছিল, যি হস্তিনাপুৰৰ পৰাই কুৰুক্ষেত্ৰত কি হৈ আছে সমস্ত দেখা পাইছিল, আৰু মহাৰাজ ধৃতৰাষ্ট্ৰক এই যুদ্ধৰ কথাখিনি সুন্দৰভাৱে বৰ্ণনা কৰিছিল। ধৃতৰাষ্ট্ৰই মাত্ৰ এটা শ্লোক কৈছে, প্ৰথম অধ্যায় প্ৰথম শ্লোকটো, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুজুৎসৱঃ মামকাঃ পাণ্ডৱ চৈব কিম কুৰ্বত সঞ্জয়। গীতা প্ৰথম অধ্যায় প্ৰথম শ্লোক। ধৃতৰাষ্ট্ৰ উবাচ, ধৃতৰাষ্ট্ৰই কৈছে, হে সঞ্জয়, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হোৱা মোৰ আৰু পাণ্ডৱৰ সৈন্যসকলে কি কৰিছিল মোক কোৱা। ইয়াৰ উত্তৰত 40টা শ্লোকত সঞ্জয়ে কুৰুক্ষেত্ৰ যুদ্ধৰ বৰ্ণনা দিছে।
তাৰে ভিতৰত মূলত কৃষ্ণ অৰ্জুন সংবাদৰ বিষয়ে কৈছে। কৃষ্ণ আৰু অৰ্জুনৰ মাজত যি কথোপকথন যুদ্ধৰ প্ৰাক মুহূৰ্তত হৈছিল। 40টা শ্লোকত সঞ্জয়ে ধৃতৰাষ্ট্ৰক ক'লে, 85টা শ্লোকত অৰ্জুনে ভগৱান কৃষ্ণক মনৰ সংশয়বিলাক প্ৰকাশ কৰিছে। 574টা শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক গীতাৰ উপদেশ দিছিল। প্ৰথমতে অৰ্জুনৰ মনৰ শংকাবিলাক নিৰাকৰণ কৰি কৰি গৈ আছে আৰু শেষত গৈ নিজৰ সিদ্ধান্ত দিছে। স্মৃতি প্ৰস্থান গীতাৰ সিদ্ধান্ত শুনক। সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইস্তোষিমে দৃঢ়মিতি তত বক্সামি তে হিতম। 8শ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক মই এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ, শুন। তই মোৰ অতি মৰমৰ। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8শ অধ্যায় 66 নম্বৰ শ্লোক গীতা। অনুবাদ কৰিছে গুৰুজনাই ভাগৱতত, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। স্মৃতি প্ৰস্থানৰ গীতাৰ মূল বাণী হৈছে এক শৰণ। যোৱাবাৰ গুৰুজনাৰ জন্মোৎসৱত আমাক গুজৰাটলৈ নিমন্ত্ৰণ দিছিল। অসমৰ পৰা আমি নিৰ্দিষ্ট বক্তা হিচাপে গৈছিলোঁ আৰু তাত এক শৰণ হৰিনাম ধৰ্ম যে সম্পূৰ্ণৰূপে প্ৰামাণিক সনাতন ধৰ্মৰ 3টা প্ৰস্থানৰ ওপৰত ভিত্তি কৰি গুৰুজনাই সৃষ্টি কৰিছে। আমি বিভিন্ন এই গীতা ভাগৱতৰ বিভিন্ন শ্লোকৰ দ্বাৰা তাত আমি আমাৰ ভাষণ ৰাখিছিলোঁ, বক্তব্য ৰাখিছিলোঁ। আপোনালোকে জানি আচৰিত হ'ব, অসমটো মই বাদেই দিলোঁ, ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত গীতাৰ ওপৰত প্ৰবচন চলি আছে। আমেৰিকাৰ 10খন ইউনিভাৰ্চিটিত গীতাৰ ক্লাছ হয় আৰু গীতাৰ সাৰ হৈছে এক শৰণ। সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ। চব বাদ দি মোৰ ওচৰত শৰণ ল। আপোনালোকে নিজেই কওক, এতিয়া এই শ্লোকটোতো যিমানবিলাক গীতাৰ প্ৰবচন যোনে যোনে কৰিছে, গীতাৰ ওপৰত যোনে যোনে লেকচাৰ দিছে, প্ৰবচন কৰিছে, গীতাৰ কথা কৈছে, তেওঁলোকে প্ৰত্যেকে এই শ্লোকটো উচ্চাৰণ কৰি আহিছে আজিলৈ। কিন্তু পৰিতাপৰ বিষয়, 5,500 বছৰ আগত ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰত নিজৰ কৰ্তব্য ভূমিত অৰ্জুনক এক শৰণৰ বিষয়ে যি উপদেশ দিছিল, সেই উপদেশৰ কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাহিৰে আজিলৈকে কোনো এজনে বুকু ডাঠ কৰি ক'ব পৰা হোৱা নাই। কিয়? কাৰণ যদি সত্য শুদ্ধ কথাটো সাধাৰণ মানুহখিনিক যদি বুজাই দিয়ে যে কেৱল একত শৰণ ল'লে হ'ব, বিভিন্ন দেৱ দেৱতাৰ ওচৰত যোৱাৰ প্ৰয়োজন নাই, তেতিয়া কি হ'ব? বহুতৰ বেপাৰ বাণিজ্য ধৰ্মৰ নামত চলাই থকাবিলাক বন্ধ হৈ যাব। ইয়ে সত্য কথা। গীতাত অৰ্জুনক কৈছে, কাম স্থিৰ স্থিৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মমাস্থায় প্ৰকৃতা নিয়তা স্বয়া। 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাৰ দ্বাৰা হৰণ কৰি ল'লে, তেওঁলোকে অন্য দেৱ দেৱতাৰ ওচৰত যায়। আৰু মই যো যো য়ম য়ম তনুম ভক্তা শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছাসি তৈষা তৈষা অচলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম। 7ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। যোন যোন মানুহে যি যি দেৱতাৰ প্ৰতি আকৃষ্ট হৈ কামনা বাসনাৰ লোভত যিবিলাক দেৱতাৰ ওচৰত গৈ তেওঁলোক যাব বিচাৰে, মই অন্তৰ্যামী হিচাপে তেওঁলোকৰ হৃদয়ত থাকি সেইজন দেৱতাৰ প্ৰতি তেওঁৰ ভাৱটো আৰু বঢ়াই দিওঁ। যা স তয়া শ্ৰদ্ধয়া যুক্ত তস্যা আৰাধনামিহতে লভতে স ততঃ কামন ময়েব বিহিতান হিতান। 7ম অধ্যায় 22 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, কিন্তু ময়ে সেইজন দেৱতাৰ দ্বাৰা তেওঁ বিচৰা ফলখিনি দিয়াবলগীয়া হয়, কাৰণ ভগৱান কৃষ্ণৰ বাহিৰে আৰু কোনেও দিব নোৱাৰে, নায়ে তেওঁলোকে। সেইকাৰণে বৰ সুন্দৰভাৱে কৈছে
আৰু গীতা শাস্ত্ৰত এক শৰণৰ কথা কৈছে আজিলৈকে বহুখিনি আহিল ধৰ্ম প্ৰৱৰ্তক প্ৰচাৰক যদিও সবে উচ্চাৰণ কৰিছে কিন্তু ইয়াৰ সত্য শুদ্ধ কথাটো আমাক বুজাই দিব পৰা নাই যে এক দেৱ এক কেব এক বিনে নাই কেব ভাগৱতে কি কৈছে এক শৰণ হৰিনাম ধৰ্মৰ বিষয়ে কি ক'লে হৰিনাম বস্তুটো গুৰুজনাই পদ্ম পুৰাণৰ সহস্ৰ নামৰ পৰা আনা বুলি কয় এটো সত্য কিন্তু ভাগৱতেনো নামৰ ওপৰত কি কৈছে কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত 12:351 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক মহাপুৰুষ মাধৱদেৱে মিলাজুলাকৈ অনুবাদ কৰিছে দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্তজাতি পাতকিও কলি তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন কেৱল নাম লৈ পেলাই আমি তলিব পাৰোঁ আৰু 18,000 শ্লোকৰ শেষৰ শ্লোকটোত কৈ গৈছে নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰনাশনম প্ৰণাম দুঃখ সমানাত্তম নমামি হৰিম পৰম 12-13-23 দ্বাদশ স্কন্ধ 3য় অধ্যায় 23 নম্বৰ শ্লোক তাত লিখিছে কেৱল নাম সংকীৰ্তনৰ দ্বাৰা এই নামঘৰত বহি আইসকলে যেতিয়া নাম লয় ভাদ মাহত জেঠ মাহত নামৰ দ্বাৰাই আপুনি জন্মৰ পৰা মৃত্যুলৈকে সমস্ত কাম পাৰ কৰাই দিব পাৰে কেৱল নামত ইমান নামৰ মহাত্ম্য আছে আৰু সেইকাৰণে গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দিলে আনন্দটো আমি তাত পাম যেতিয়া কৃষ্ণ আনন্দত আমি শৰণ ল'ম কিন্তু আমি সুৰুচিক আঁকোৱালি আছো কিয় এই মায়াৰ সংসাৰখনত ধন টকা পইচা কাপোৰ কানি এইবিলাকক আনন্দ পাম বুলি ভাবিছো সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে শুনিতিত কৰি সুৰুচিৰ সংগে বঢ়ালা অধিক প্ৰীতি পাছে সুৰুচিৰ পুত্ৰ এক ভৈল ৰাজাৰ স্নেহ একান্ত আতি দায়াতৰে গণি পঢ়ি তাৰে উত্তম নাম থৈলন্ত ৰুচি সম্পন্ন কামবিলাক যেতিয়া আমি কৰিম তাৰ পৰা সৰু সুৰা ফল নোপোৱা নহয় সুৰুচিক উত্তানপাদে পত্নী কৰি কাষত ৰাখিছে সেইকাৰণে সুৰুচিৰ পৰা এটা সন্তান হৈছে নাম দিছে উত্তম যিটো চিৰস্থায়ী নহয় সনাতন নহয় উত্তমৰ যক্ষৰ হাতত মৃত্যু হয় আমি সুৰুচিৰ দ্বাৰা ৰুচি সম্পন্ন কামবিলাক কৰি সৰু সৰু সুখ কিছুমান অনুভৱ কৰোঁ আৰু জীৱনত সেইবিলাককে আঁকোৱালি লৈ বহি আছো যেনে ৰাতিপুৱা সোনকালে উঠিব লাগে আপুনি উঠা নাই সেই যে সময়কণ আপুনি অলপ হলেও সুখ পাইছে ভাবিছে যিয়ে হোক ৰাতিপুৱাৰ মই ইমানকণ সময় আনন্দত থাকিলোঁ কিন্তু আপুনি শুই থকাৰ কাৰণে ট্ৰেইনখন ফেইল হ'ল ট্ৰেইন গুচি গ'ল সময়ত উঠিব নোৱাৰিলে আপোনাৰ ফ্লাইট মিছ হৈ গ'ল কৰিবলগীয়া কাম আছিল কৰিব নোৱাৰিলে নীতি কামবিলাক যত যিমান আছিল সেইখিনি ফেইল হ'ল কিহৰ কাৰণে ৰুচিৰ কাৰণে আজি বহু ল'ৰা ছোৱালীয়ে কেৱল মোবাইলটোত ব্যস্ত সন্মুখত পৰীক্ষা ক্লাছ কৰি অহাৰ পাছতে মোবাইলটো লৈ ব্যস্ত মোবাইলটো বেয়া বস্তু নহয় বিজ্ঞানে যিবিলাক সৃষ্টি কৰিছে বস্তুবিলাকক দোষ দি লাভ নাই ব্যৱহাৰ কেনেকৈ কৰিছে চাকু এখনেই ডাক্তৰো ব্যৱহাৰ কৰিছে ডকাইতো ব্যৱহাৰ কৰিছে ডাক্তৰে ব্যৱহাৰ কৰে কাৰোবাৰ পেট ফালি অপাৰেশ্যন কৰি মানুহজনক বচাবলৈ আৰু ডকাইতে একেখন চাকু ব্যৱহাৰ কৰিছে কাৰোবাৰ ডিঙিত ৰাখি তাৰ ধন সোণ লুটিবলৈ চাকুখনৰ কি দোষ আছে এই মোবাইলটোৰ ওপৰত ভিত্তি কৰি বহুতে ইউপিএসসি এপিএসসি এক্সাম ক্ৰেক কৰি আছে মোবাইলৰ ওপৰত ভিত্তি কৰি আজি বহুতে ভাগৱতৰ কথা শ্ৰৱণ কৰিছে আমি এনেকুৱা বহু পাইছো মোবাইলৰ ওপৰত ভিত্তি কৰি সংস্কৃত শিকিছে জানিবৰ কাৰণে ভাগৱত ৰেগুলাৰ ভাৱে শ্ৰৱণ কৰিছে স্পিকাৰ লৈ লয় আমাক কোলে কয় বাপ আপোনাৰ ব্যাখ্যা আমি স্পিকাৰ দি পেলাই ৰাতিপুৱা বাৰী ফালে দিও আৰু কবি খেতিত কাম কৰি থাকো আপোনাৰ কথা বাজি থাকে আমি শুনি থাকো কিন্তু কৰ্ম কৰি থাকো মোবাইলক দুখ দি লাভ নাই ব্যৱহাৰ কেনেকৈ কৰিছো আপোনাক হাত দুখন দিছে আপুনি কাৰোবাক হাত জোৰ কৰিছে নে আঙুলি টুৱাইছে আপোনাৰ কথা আপোনাক মুখত বাণী দিছে আপুনি কাৰোবাক গালি পাৰিছে নে আশীৰ্বাদ দিছে আপোনাক ভৰি দুটা দিছে আপুনি বেশ্যালয়ত গৈছে
নে গুৰুগৃহত আহিছে আপোনাৰ কথা ব্যৱহাৰটো আপুনি কেনেকৈ শিকিব শাস্ত্ৰৰ পৰা তস্মাৎ শাস্ত্ৰম প্ৰমাণমতে কাৰ্য কাৰ্য ব্যৱস্থিত শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব কাৰ লগত কৰিব মহন্তৰ লগত ভকতৰ লগত এনেকৈ যদি শাস্ত্ৰ শুনে শাস্ত্ৰৰ যদি তত্ত্বটো বুজি লয় গম পাম যে মোৰ জীৱনত মই কি কৰাটো উচিত কি কৰাটো অনুচিত আৰু এটো যে অকল শাস্ত্ৰতে নহয় সবতে আছে ডু আৰু ডোন্টস আপুনি ডাক্তৰৰ তাত যাওক তেওঁ টেষ্ট কৰিলে আৰু ক'লে যে আপোনাৰ ব্লাডত সুগাৰ বাঢ়িছে ডায়াবেটিছে পালে আপোনাক মেডিচিন দিলে এইকিটা মেডিচিন আপুনি নিয়মিতভাৱে খাব বিধি ৰাতিপুৱা গধূলি 1 ঘণ্টাকৈ খোজ কাঢ়িব বিধি আৰু কাখত লিখি দিলে মিঠাই নাখাব নিষেধ বিধি আৰু নিষেধ দুইটা দিছে ডু আৰু ডোন্টস দুইটা লিখিছে আপুনি মানিছে নে নাই আপুনি যদি ভাবে যে মোক মিঠাই খাবলৈ হাক দিছে ইনসুলিন লবলৈ দিছে মই এটা ইনসুলিনৰ ঠাইত দুটা লম কিন্তু মই মিঠাই নেৰো কি লাভ হ'ব আপুনি যদি তেনেকে ভাবে যে মই ইনসুলিন এটা নালাগে দুটা লম কিন্তু মই মিঠাই খামে পৰাপক্ষত পুণ্য যদি কমাব পৰা নাই কোনো কথা নাই পাপটো নকৰিব কাৰোবাৰ যদি উপকাৰ কৰিব পৰা নাই একো ডাঙৰ কথা নহয় সবে নিজৰ নিজৰ প্ৰাৰব্ধ লৈ আহিছে কিন্তু কাৰো অপকাৰটো নকৰিব এই কথাখিনি ক'ৰ পৰা জানিব শাস্ত্ৰৰ পৰা আমি এই উত্তমৰ দৰে সৰু সৰু ফলবিলাক ভোগ কৰি নাখাবলগীয়া খাদ্য খাইছো আজিকালি বৰ্তমান সমাজত এটা এনেকুৱা এটা বস্তু আহি গ'ল জাংক ফুড ফাষ্ট ফুড বহু দিনৰ আগত বনাই থোৱা ভোজনবিলাক ফ্ৰিজত থৈ দিয়ে আৰু আপুনি মই গ'লে জাষ্ট অকণমান কিবা গৰম কৰি পেলাই তৰকা মাৰি পেলাই দি দিয়ে গীতাত কৈছে ইয়াত ইয়ামম গত ৰসম পুতি পৰিচিতম চয়ত উচিষ্টমপি চামেধ্যম ভোজনম তামস প্ৰিয় সপ্তদশ অধ্যায় 10 নম্বৰ শ্লোক গীতা ভোজন 45 মিনিটৰ ভিতৰত ৰন্ধাৰ পৰা 45 মিনিটৰ ভিতৰত গ্ৰহণ কৰিব পাৰিলে তাৰ সাত্বিকতা আৰু পৌষ্টিকতা সম্পূৰ্ণৰূপে পাব আৰু বেছি যদি পলম হয় ম্যাক্সিমাম 3 ঘণ্টা কিন্তু আজিকালি দেখা যায় বহুতে কিবা কিবি বনাই ফ্ৰিজত থৈ দিয়ে আৰু গৰমাই খাই থাকে কি লাভ কেৱল জিভাৰ তৃপ্তি ৰুচি 2.5 ইঞ্চি জিভাখনৰ কাৰণে 45 কিলোমিটাৰ 50 কিলোমিটাৰ আমি যাওঁ ধাবাত খাবলৈ না ইয়াত থাকিলে আনন্দ পাওঁ না ভিতৰলৈ গ'লে আনন্দ পাওঁ কেৱল মুখৰ ভিতৰত থকা কোন সময় তৃপ্তি আৰু আজি খাই আহিছে লগে লগে কথা পাতিলে আমি অমুকলৈ যাম আকৌ অমুক দিনা খাবলৈ কিয় ইয়াত যিটো আনন্দ পালা সেইটো শেষ এটো চিৰদিন নাথাকে উত্তমৰ দৰে ৰুচি সম্পন্নৰ পৰা যিমানবিলাক ফল পাব ই ক্ষণস্থায়ী বেছি সময় নাথাকে সেই কাৰণে ইয়াৰ নাম দিছে উত্তম যক্ষৰ হাতত ইয়াৰ মৃত্যু আছে আৰু যদি সুনীতিৰ পৰা পায় তেতিয়ালে হি ধ্ৰুৱৰ দৰে হ'ব ত্ৰৈলোক্যৰ ওপৰে তাহাংক থৈলা থাপি গুধিকাৰ পুষ্যভাগে দেখিও অদ্যপি ইয়ালৈকে গৈছে ইয়াৰ পিছত কি আহে চাওঁ অকণ কৃষ্ণ